সৌভাগ্য হৈছে আজি অকণমান কিবা এটা অকণ নতুনকৈ জানিব পাৰিছে। ভৱিষ্যতে ইয়াতে হয়তো হৈ যাব পাৰে। এতিয়া মই মানে এটাই কথাই যিদিনাখনৰ পৰা ইয়াৰ দায়িত্ব লৈছোঁ চেয়াৰমেনৰ, সেইদিনাখনৰ পৰা এটা কথাই মই ইন মাই মাইণ্ড, এই কলেজখন জিলিকিব লাগে। শ্ৰী পৰিণীতৰ স্বপ্না বাইদেৱে আমাৰ গোটেই এজেণ্ডা আছিলে 5-6টা ব্ৰিফ কৰি পিনি বুজোৱা হ'ল। গতিকে আপোনালোকক মই ব্যক্তিগতভাৱে হ'লেও অনুৰোধ কৰিছোঁ, একদম মনত যি কিবা যদি অলপ খুৰদৰণি ৰৈছে, কাৰণ বিষয়বস্তুটো অলপ গুৰুত্ব, গতিকে আপোনালোকে বিষয়বস্তুখিনি বুজাই লওক। মই এইখিনি বাইদেউ আপুনি কৈ গ'ল, বুজি নাপালোঁ এইখিনি আবাৰ বুজাই দিয়ক। কিছুমান ডিপাৰ্টমেণ্টত 400-500লৈকে এটা ৰুমতে হ'ব। 350-400টো আমাৰ হৈয়ে যায় কেইটামান ডিপাৰ্টমেণ্টৰ। তাত আমাৰ লেকচাৰ দিয়াৰ বাহিৰে বৰ বিশেষ উপায় নোহোৱাৰ নিচিনা হয়। আৰু লেকচাৰ বেছৰ আমাৰ এভিডেঞ্চখিনি প্ৰায় থাকে, কিন্তু তাৰ ভিতৰতো কৈছোঁ কেতিয়াবা আমাৰ এটা ডকুমেণ্টেশ্যন টীম আছে। টীমটোৱে আপোনালোকে ক্লাছ কৰি থাকোঁতে যাবলৈ অকণমান অসুবিধা পায়। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত একচুৱেলি চিষ্টেমটো হৈছে কি, যেতিয়া আৰু আমাৰ অট'নমাছ যিটো চিষ্টেম আছে, সেই চিষ্টেমতো আমি স্বয়ং কোৰ্চটো লাহে লাহে ইণ্ট্ৰডিউচ কৰিব লাগিব। এইখিনি ইম্পৰ্টেণ্ট। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত একচুৱেলি চিষ্টেমটো হৈছে কি, যেতিয়া টিচিঙৰ ক্ষেত্ৰত আমি এটা কথা চাব লাগিব যে আমি যিমান যি নকৰোঁ, একচুৱেলি আমি কাম কৰি আছোঁ, কৰি থাকিম, কিন্তু আমাক কোনে এছেছ কৰিব? আমাক নাকেহে এছেছ কৰিব। এই নাকৰ এছেছমেণ্ট যদি বাইনেৰী এক্ৰিডিটেশ্যন হয়, আমাৰ 24ত আহিছিলে, 27ত মানে অহা বছৰ আমি এপ্লাই কৰিব লাগিব। 2টা বছৰ অলৰেডি আমাৰ ডাটা গোট খাইছে, আৰু এইটো আমাৰ লাষ্ট ইয়েৰ হ'ব তেতিয়া যদি হয়, আৰু হোৱাৰ চান্স খুব বেছি আছে 3 বছৰত। আৰু নাকৰ এছেছমেণ্টৰ ওপৰত আমাৰ ডিপেণ্ড কৰিব কি, আমাৰ অট'নমিটো। অট'নমাছ ষ্টেটাছ আমি 5 বছৰলৈহে পাইছিলোঁ, তাৰ ভিতৰত আমাৰ যিকেইটা লেকিং আছিলে, আমি কেইটামান কথা অকণমান অসুবিধা পাইছোঁ যে সেই ডকুমেণ্টেশ্যনখিনি আমি কেনেকৈ কৰিম, আৰু আগতে আমাৰ কেনেকৈ আমাৰ টিচিং মেথডটো, সেইকাৰণে নামটোৱে দিয়া হৈছে টিচিং লাৰ্ণিং প্ৰচেছ ৰিভিউ এণ্ড কোৱালিটি এচিউৰেঞ্চ মেকানিজিম। তাৰ ওপৰত আমি আজি এই ফেকাল্টি ডেভেলপমেণ্ট প্ৰগ্ৰেমটো আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে প্ৰথমেই মই আমাৰ যিটো অধ্যক্ষ ছাৰ আৰু আমাৰ গভৰ্ণিং বডি প্ৰেচিডেণ্ট ছাৰ অলপ পিছত আমাৰ লগত জইন কৰিবহি।